Good morning, students. Good morning, ma'am. কি খবর Good morning, তোমালোকৰ? ভাল ma'am. তোমালোকৰ যে ক্লাছ আছে সেই ক্লাছটো অকল 7th আগষ্ট লৈকে হ'ব। 7th আগষ্টৰ পাছত তোমালোকৰ ক্লাছ আৰু নহয়। তোমালোকৰ ডেডলাইন হ'ল 7th আগষ্ট। আমাক নিৰ্দেশনা দিয়া হৈছে যে 7th আগষ্টৰ ভিতৰত কোৰ্সটো ধুনীয়াকৈ শেষ কৰিবলৈ। 7th আগষ্টৰ ভিতৰত আমি কোৰ্সটো শেষ কৰিম, যেটো আমাক নিৰ্দেশনা দিয়া হৈছে। তো আজি আমি আকৌ আহি গৈছো আমাৰ ক্লাছ লৈ। আজি হৈছে 30th জুলাই 2021। টাইম হৈছে 11:30 to 12:30। ক্লাছ হৈছে 6th সেমিষ্টাৰ মেজৰ ষ্টুডেণ্টছ আৰু টপিক হৈছে এক্সপেৰিমেণ্টেল সাইকোলজি। আমি ইতিমধ্যে এক্সপেৰিমেণ্টেল সাইকোলজি ৰিকল এণ্ড ৰিকগনিশ্যন ডিছকাছ কৰিলোঁ আৰু ক্লাছত প্ৰেক্টিকেলি কেনেকৈ কৰিব লাগে সেইটো দুজন ষ্টুডেণ্টৰ মাজত প্ৰেক্টিকেলি কৰি চালোঁ। তাৰপিছত আমি ৰৰ্ছাক ইংব্লড টেষ্ট থিওৰেটিকেলি ডিছকাছ কৰিলোঁ, কিন্তু তাৰ প্ৰেক্টিকেল ডিছকাশ্যন আমি কৰা নাই, প্ৰেক্টিকেলি আমি পৰীক্ষাটো কৰা নাই। তাৰপিছত আমি কৰিলোঁ ডিভিজন অফ এটেনশ্যন, যাৰ আমি থিওৰি ডিছকাছ কৰিলোঁ প্লাছ প্ৰেক্টিকেলো ট্ৰাই কৰিলোঁ, প্ৰেক্টিকেলিও আমি ডিছকাছ কৰিলোঁ। এতিয়া আমাৰ আৰু এটা প্ৰেক্টিকেল বাকী আছে, ডেট ইজ থিমেটিক এপাৰচেপশ্যন টেষ্ট। তোমালোকৰ ইতিমধ্যে ডিভিজন অফ এটেনশ্যনটো আমি ক্লাছত প্ৰেক্টিকেলি কৰি চাইছোঁ, চবৰ নহয় 2-3 জনৰ, আৰু ৰিকল এণ্ড ৰিকগনিশ্যনটো প্ৰেক্টিকেলি কৰি চাইছোঁ। দুটা পৰীক্ষা আমি এতিয়া প্ৰেক্টিকেলি ক্লাছত কৰি চোৱা নাই। তাৰ কাৰণে আমাৰ কাৰ্ডৰ প্ৰয়োজন। তোমালোকে ৰিকল ৰিকগনিশ্যনৰ কাৰ্ড বনাইছা? মৌচুমী বনালা? বনাইছো মেম। ধীৰাজ? ৰিকল ৰিকগনিশ্যনৰ কাৰ্ড ৰেডি ধীৰাজ? অশ্বিন, অতুল? Yes, ma'am. Yes, ma'am. Yes. দেবজিৎ, ৰিকল ৰিকগনিশ্যনৰ কাৰ্ড ৰেডি তোমাৰ? মেম আজি বনাম। Yes. লিপিকা নাথ, ৰিকল ৰিকগনিশ্যনৰ কাৰ্ড তুমি বনালা? মেম মই আজি বনাম। ঠিক আছে। ৰৰ্ছাক ইংব্লড টেষ্ট, চিয়াহী দাগ অভীক্ষা, য'ত এটা কাগজত অকল চিয়াহী পেলাব লাগে। তাৰে প্ৰথম 3টা হ'ল ব্লেক, তাৰ পাছৰ 3টা হ'ল ব্লেক উইথ আদাৰ কালাৰ্ছ, আৰু তাৰ পাছৰ 2টা হ'ল সম্পূৰ্ণ ৰঙীন। এই যে ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে, সেই ইনষ্ট্ৰাকশ্যন মতে ৰৰ্ছাকছৰ কাৰ্ড কোনে কোনে বনালে? ৰৰ্ছাকৰ চিয়াহী দাগ অভীক্ষা অতুল বনালা? মেম নাই বনোৱা। অতুল? মেম বনোৱা নাই। এইটো কিন্তু বনাব লাগিব হা। অশ্বিন, ধীৰাজ, মৌচুমী, তোমালোকে বনালা? Ma'am, নাই বনোৱা ma'am. এইটো বনাব লাগিব। 10খন কাৰ্ডৰ ভিতৰত 5খন কলা বগা, মানে বগা কাগজত কলা চিয়াহী, 2খন কলা বগাৰ লগত আন ৰঙৰ সংমিশ্ৰণ, 2খন কাৰ্ডত কলা কালাৰৰ লগত বেলেগ কালাৰ মিক্সচাৰ, আৰু 3খন একেবাৰেই ৰঙীন, 5খন কলা, 2খন কলাৰ লগত বেলেগ কালাৰ, আৰু 3খন একেবাৰে ৰঙীন, 5+2+3, 10খন কাৰ্ড তুমি বনাব লাগিব। নেক্সট ক্লাছত কিন্তু বনাবই লাগিব, কাৰণ নেক্সট ক্লাছত আমি দুটা পৰীক্ষাৰ কিন্তু প্ৰেক্টিকেল কৰা নাই, সেই প্ৰেক্টিকেলটো আমি কৰিব লাগিব। আমাক অকল 7 তাৰিখলৈকেহে ক্লাছ দিছে, আৰু আমাৰ কোৰ্সটো ধুনীয়াকৈ হৈও আছে, চিন্তা নাই। তোমালোকে এটা কথা কোৱা, মই যেটো গুগল ক্লাছৰুমত কালি ৰাতি কোৱেশ্চন বেংক পোষ্ট কৰিছিলোঁ, তোমালোকে চাইছিলানে? চাইছিলোঁ মেম। ভেৰি গুড। চাইছো মেম। ইয়েছ। এই যে কোৱেশ্চন বেংক আছে, মই ইয়াৰ কোৱেশ্চন কম্পাইল কৰি বিভিন্ন ধৰণৰ বুকছৰ পৰা ইয়াৰ কোৱেশ্চন কম্পাইল কৰি অত্যন্ত কষ্ট কৰি তোমাৰ কাৰণে ইম্পৰ্টেণ্ট কোৱেশ্চনছ মই মোৰ লেছনত দি থৈছোঁ। আটাইকেইটা লেছন মই যি পঢ়াইছোঁ তাৰ টপিক ৰিলেটেড
ইয়াৰ কোৱেশ্চনছ একেলগে কালেক্ট কৰি মই গুগল ক্লাছৰুমত পোষ্ট কৰি থৈছোঁ তোমাৰ ফাইনেল পৰীক্ষাৰ প্ৰিপাৰেশ্যনৰ কাৰণে। তোমাৰ এক্টিভিটি হ'ল 7 তাৰিখৰ পাছত আমি ক্লাছ ল'ব নোৱাৰিম, কিন্তু 7 তাৰিখৰ পাছত তুমি গুগল ক্লাছৰুমত মোৰ লগত সম্পূৰ্ণভাৱে যোগাযোগ ৰাখিব পাৰিবা, মোক কল কৰিব পাৰিবা, টেক্সট কৰিব পাৰিবা। যে কুৱেশ্যনৰ এনচাৰ তুমি নোপোৱা মোক জনাবা। মই তোমালোকৰ কাৰণে এছামিজ টাইপিং শিকি আছোঁ। এতিয়া মই অসমীয়াত অকণমানকৈ টাইপ কৰিব জানো। তোমালোকে যদি কোনো প্ৰশ্নৰ উত্তৰ নোপোৱা মোক ক'বা, মই এছামিজ টাইপ কৰি ইংলিছৰ পৰা এছামিজত ট্ৰান্সলেট কৰি তোমাক সেই এনচাৰটো দিবলৈ নিশ্চয় চেষ্টা কৰিম। মই এইটো শিকি আছোঁ আৰু উইদিন 6 months মোৰ হলহলীয়া হৈ যাব এছামিজ টাইপিংটো। চ' ডেট ইজ ৱাই ডোণ্ট ৱৰি। যে প্ৰশ্নকেইটা দিছোঁ সেই প্ৰশ্নকেইটা ভালকৈ প্ৰিপেয়াৰ কৰা। কোনো ডাউট হ'লে মোক কোৱা, মই তোমাক সেইটোৰ ইংলিছ এজ ৱেল এজ এছামিজ এনচাৰ গুগল ক্লাছৰুমত আপলোড কৰি দিম। ইউ ডোণ্ট ৱৰি। তেতিয়াহ'লে আমি এতিয়া নেক্সট এক্সামৰ ফালে আগবাঢ়িছোঁ। লাষ্ট প্ৰেক্টিকেল। এই প্ৰেক্টিকেলৰ থিয়ৰী মই ডিছকাছ কৰিম আৰু থিয়ৰী ডিছকাছ কৰাৰ লগে লগে নেক্সট ক্লাছৰ পৰা আমি প্ৰেক্টিকেল কেইটা পাৰফৰ্ম কৰিম। 7 তাৰিখলৈকে আমি প্ৰেক্টিকেল কেইটা কৰি থাকিম আৰু এডুকেশ্যন ইন ৱৰ্ল্ড পাৰ্সপেক্টিভত মোৰ যে অকণমান পৰ্চন থাকি গৈছে তাকো মই ডিছকাছ কৰিম। তো আজি আমি ডিছকাছ কৰিবলগীয়া নতুন প্ৰেক্টিকেলটো হৈছে থিমেটিক এপাৰচেপশ্যন টেষ্ট, কাহিনী সংবোধন অভিক্ষা। থিমেটিক এপাৰচেপশ্যন টেষ্টৰ কাহিনী সংবোধন অভিক্ষা। আচ্ছা, থিমেটিক এপাৰচেপশ্যন টেষ্টৰ কাহিনী সংবোধন অভিক্ষা। মই তোমালোকক কেইটামান ইম্পৰ্টেণ্ট মেটেৰিয়েল এতিয়াই দিব লৈছোঁ। তোমাৰ ধৰা কাহিনী সংবোধন অভিক্ষাৰ ইম্পৰ্টেণ্ট মেটেৰিয়েল মই এতিয়াই তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ষ্টুডেণ্ট, তোমালোকে এই ক্লাছটো চলি থকা সময়ত 6th সেমিষ্টাৰ মেজৰ গ্ৰুপটো চাব পাৰিবা? হোৱাটছআপ গ্ৰুপটো 6th সেমিষ্টাৰ মেজৰৰ হোৱাটছআপ গ্ৰুপটো চাব পাৰিবা ক্লাছ চলি থকা সময়ত? পাৰিম মেম। তোমালোকে 6th সেমিষ্টাৰ মেজৰৰ হোৱাটছআপ পাৰিম গ্ৰুপত মেম। যোৱা। য়েছ, তোমালোকে হোৱাটছআপ গ্ৰুপত যোৱা। হোৱাটছআপ গ্ৰুপত মই কেইটামান ইমেজ দিছোঁ চোৱা। মই কেইটামান ইমেজ দিছোঁ, কেইটামান ফটো তোমাক দিছোঁ। তোমালোকে এই ফটো কেইটা দেখিলা? অতুল, অশ্বিন, ধীৰাজ, মৌচুমী, দেখিলো মেম। লিপিকা, দেখিলো মেম। য়েছ। তোমালোকে যে ফটো কেইটা চালা সেই ফটো কেইটা দি এই পৰীক্ষাটো কৰিব লাগিব। প্ৰথমতে তোমাক মই দৰকাৰী কথাটো কৈ লওঁ। এই পৰীক্ষা কৰাৰ তোমাৰ খাটুনি বেছি নাই। এই পৰীক্ষাৰ কাৰ্ড কেইটা তুমি ঘৰতেই প্ৰিপেয়াৰ কৰিব পাৰিবা। এই হ'ল কাৰ্ড। এই পৰীক্ষাৰ কাৰ্ডবিলাক হ'ল এই ধৰণৰ কেইটামান চিত্ৰ। এই ধৰণৰ কেইটামান চিত্ৰ যাৰ কোনো অৰ্থ নাই। যেনেকৈ ধৰা এটা লেডি এফালে মুখ কৰি চাই আছে, এটা লেডি এনেকৈ বহি আছে, দুজন মানুহ এজন আৰু এজনৰ ফালে চাই কিবা কথা পাতি আছে, কোনোবাই কাবাৰ খুন কৰি আছে, কোনোবাই পিছফালে চাইছে, কোনো অৰ্থ নাই। অৰ্থহীন কেইটামান কাৰ্ড তুমি প্ৰথমত ইণ্টাৰনেটৰ পৰা বিচাৰিব লাগিব। তুমি কি বুলি বিচাৰিবা ষ্টুডেণ্ট? যিকোনো কাৰ্ড হ'লে নহ'ব, ইয়াক টেট কাৰ্ড বুলি কয়। থিমেটিক এপাৰচেপশ্যন টেষ্ট। মই ইণ্টাৰনেটত বিচাৰিছোঁ ইমেজেছ অফ থিমেটিক এপাৰচেপশ্যন টেষ্ট। মই ইণ্টাৰনেটত বিচাৰিছোঁ ইমেজেছ অফ থিমেটিক এপাৰচেপশ্যন টেষ্ট।
তেনেকে তুমি মই যেনেকে এতিয়া 6 সেমিস্টার গ্ৰুপত দিছো সেই ধৰণে তুমি থিমেটিক এপাৰচেপশ্যন টেষ্টৰ কাৰ্ড ইণ্টাৰনেটৰ পৰা বিচাৰিব লাগিব তুমি টাইপ কৰিবা মই মেছেজত লিখি দিছো বেলেগ কাৰ্ড হলে নহব মই মেছেজত লিখি দিছো images of thematic apperception test cards. Images of thematic apperception test cards. Images of thematic apperception test cards. তোমালোকে মেছেজত যোৱা মেছেজত কি লিখিছো চোৱা এইটো মাৰিলেহে কাৰ্ড কেইটা ওলায় নহলে বেলেগ বেলেগ কাৰ্ড ওলাই থাকে তোমালোকে ইচ্ছা কৰিলে ইয়াৰ এটা স্ক্ৰিনশ্বট লৈ থৈ দিয়া images of thematic apperception test cards এটা ইমেজ লৈ থৈ দিয়া এইটো তুমি ইন্টাৰনেটত সাৰ্চ কৰিবা yes দেবজি থ্যাংক ইউ এইটো তুমি ইন্টাৰনেটত সাৰ্চ কৰিবা সাৰ্চ কৰাৰ লগে লগে এই কাৰ্ডছবোৰ ওলাব সার্চ করার লগে লগে এই কার্ডসবোৰ ওলাব এই কার্ডসবোৰ আৰু এই কার্ডসবোৰ তুমি ডাউনলোড কৰি লবা এই ইমেজ বিলাক ডাউনলোড কৰি যদি পসিবল হয় প্ৰিন্ট আউট কৰি আৰু নহলে ইমেজ বিলাক চাই আকি আকি তোমালোকে কার্ডস বনাবা 10টা যিকোনো 10টা কার্ড ললে হ'ব এনেকুৱা ঢেৰ আছে মই তোমাক ফটো পঠাইছো তেনেকুৱা তুমি বহুত পাবা তোমালোকে এই চিত্ৰবোৰ এই পিকচাৰবোৰ ইন্টাৰনেটৰ পৰা ডাইৰেক্ট ডাউনলোড কৰি কাগজত পেস্ট কৰি দিব পাৰা প্ৰিন্ট আউট কৰি পিকচাৰ বিলাকৰ প্ৰিন্ট আউট কৰি পেস্ট কৰি দিব পাৰা আৰু নহলে এই পিকচাৰ বিলাক আঁকি লব পাৰা নিজে কাগজত আঁকি লব পাৰা এটা কথা ষ্টুডেন্ট এই পিকচাৰ বিলাক কিন্তু সৰু হলে নহব মোটামুটি এনেকুৱা সাইজৰ কাৰ্ড হ'ব লাগিব এনেকুৱা সাইজৰ মোটামুটি এটা ভাল সাইজৰ কাৰ্ড হ'ব লাগিব মোটামুটি এই বুকৰ নিচিনাকে এই বুকৰ আধাটো হ'বই বা এই বুকটো হ'বই ইমান ডাঙৰ পিকচাৰটো হ'ব লাগিব পিকচাৰটো অলপ ডাঙৰ হ'ব লাগিব তো তুমি এই পিকচাৰটো ডাঙৰ কৰি প্ৰিন্ট আউট কৰিব পাৰা 10খন প্ৰিন্ট আউট আৰু যদি ভাবিছা যে কৰোনা পেণ্ডেমিক প্ৰিন্ট আউট কৰাটো ইজি নহয় ঘৰৰ ওচৰত কোনো প্ৰিন্টাৰ বা কম্পিউটাৰ সেন্টাৰ নাই তো তুমি এই পিকচাৰ কেটা আঁকি লব পাৰা পেন্সিলেৰে এই পিকচাৰ কেটা আঁকি ললেও হ'ব তো ষ্টুডেন্ট আমি পিকচাৰ কেটা ক'ত পাম আমি বুজি পালো ইন্টাৰনেটত সাৰ্চ কৰিলে আমি এই পিকচাৰ কেটা পাই যাম এতিয়া মই এই পৰীক্ষাটোৰ ফালে আহিছো এই পৰীক্ষাটো কি কাহিনী সংবোধন অভিক্ষা থিমেটিক এপারসেপশন টেস্ট কাহিনী মানে থিম সংবোধন বুজি পোৱা টেস্ট কাহিনী বুজি পাই সেই মতে এটা গল্প বনোৱা এটো হল এই টেস্টটো এই টেস্টৰ যোগেদি আমি এজন ষ্টুডেন্টৰ ব্যক্তিত্ব জুখিব পাৰো কাহিনী সংবোধন অভিক্ষাৰ যোগেদি আমি ষ্টুডেন্টৰ ব্যক্তিত্ব বা অভিক্ষাৰ্থীৰ ব্যক্তিত্ব জুখিব পাৰো তাৰ কাৰণে এই পৰীক্ষাটো লোৱা হয় এই পৰীক্ষাৰ ঐতিহাসিক পটভূমি কি ইয়াত তুমি লিখিব লাগিব ব্যক্তিত্ব কাক বুলি কয় কাহিনী সংবোধন অভিক্ষা কোনে উলিয়াইছিল কাহিনী সংবোধন অভিক্ষা উলিয়াইছিল মুৰে আৰু মৰ্গানে মুৰে আৰু মৰ্গান in the year of 1935 yes I'm correct 1935 or মুৰে আৰু মৰ্গান নামৰ দুজন মানুহে এই থিমেটিক এপারসেপশন টেস্টটো উলিয়াইছিল কেলে উলিয়াইছিল ষ্টুডেন্ট ব্যক্তিত্ব জুখিব কাৰণে আৰু মানসিক ৰোগৰ কাৰণ বিচাৰিব কাৰণে ব্যক্তিত্ব জুখিব কাৰণে আৰু মানসিক ৰোগৰ কাৰণ বিচাৰি উলিয়াব কাৰণে ষ্টুডেন্ট তোমালোকৰ কিন্তু প্ৰ্যাকটিকেলৰ ভাইবা হ'ব পাৰে ভাইবাৰ ওপৰত পুৰা গুৰুত্ব দিব মই পাইছো এটো যেহেতু অনলাইন ক্লাস লৈ আছো আমি যেহেতু প্ৰ্যাকটিকেল কৰাটো ইয়াৰ টান
তেতিয়াহ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা বা কোনো ধৰণৰ ইণ্টাৰনেল বা এক্সটাৰ্নেল নটিফিকেশ্যন আহিব পাৰে। এইটো মোৰ ইনটিউশ্যনে কৈছে আৰু মোৰ ইনটিউশ্যনটো ভুল নহয়। মই যেতিয়াই যেটো প্ৰেডিক্ট কৰোঁ সেইটো তেনেকুৱা মোটামুটি হয়। তো মোৰ এনেকুৱা লাগিছে যে তোমালোকৰ ভাইবা পাতি দিব পাৰে। প্ৰেক্টিকেল যদি কৰিবলৈ অসুবিধা হয়, এই কনচেপ্টবিলাকৰ ওপৰত তোমাৰ পৰীক্ষা হ'ব পাৰে। সেইটো কাৰণে তোমালোকে এই কনচেপ্টবিলাক ভালকে পঢ়ি যাবা। আমি দুটা পৰীক্ষা কৰিছোঁ, থিমেটিক এপাৰচেপশ্যন টেষ্ট আৰু ৰৰশ্বাক ইনব্লট টেষ্ট। এই দুটা পৰীক্ষাৰ তুমি এটা ইম্পৰ্টেণ্ট কথা জানিব লাগিব, কনচেপ্ট। তুমি হায়াৰ ছেকেণ্ডাৰী বুকৰ পৰা আদি কৰি ছেকেণ্ড ছেমিষ্টাৰৰ বুক সাইকোলজিৰ পঢ়িব লাগিব। সাইকোলজিৰ ছেকেণ্ড ছেমিষ্টাৰৰ বুকত তুমি পাবা যে ব্যক্তিত্ব কি, ব্যক্তিত্বৰ ভাগ কি, টাইপ থিয়ৰী, ট্ৰেড থিয়ৰী, ক্যাৰেক্টাৰিষ্টিক্স, কনচেপ্ট, থিমেটিক এপাৰচেপশ্যন টেষ্ট কি, কোনে উলিয়াইছিল, এই পৰীক্ষাটো কিয় লোৱা হয়, এই পৰীক্ষাৰ ফলাফল কেনেকুৱা হ'ব পাৰে, কেইটা কাৰ্ড ইউজ কৰা হয়, তোমাক এইবোৰ সুধিব পাৰে। পৰীক্ষা ল'বলৈ অসুবিধা হ'লে কিন্তু ভাইবা পাতি দিব। সেইটো কাৰণে ষ্টুডেণ্ট তোমালোকে হায়াৰ ছেকেণ্ডাৰীৰ পৰা আৰম্ভ কৰি ছেকেণ্ড ছেমিষ্টাৰৰ সকলো সাইকোলজিকেল বুক একেবাৰে ভালকে পঢ়ি যাবা, ভালকে পঢ়ি প্ৰিপাৰেশ্যন লৈ থবা। তো ষ্টুডেণ্ট ইয়াত তোমাক সোধা হৈছে থিমেটিক এপাৰচেপশ্যন টেষ্ট কি, ঐতিহাসিক পটভূমিত লিখিব লাগিব। তাত তুমি লিখিবা ব্যক্তিত্ব কি, ব্যক্তিত্বৰ প্ৰকাৰ কি, থিমেটিক এপাৰচেপশ্যন টেষ্ট কোনে উলিয়াইছিল আৰু ইয়াৰ প্ৰয়োজনীয়তা কি। ষ্টুডেণ্ট মই তোমাক ক'লো 1935 চনত থিমেটিক এপাৰচেপশ্যন টেষ্ট এই প্ৰেক্টিছটো কৰা হৈছিল। কিয় কৰা হৈছিল? মানসিকভাৱে বিকাৰগ্ৰস্ত ব্যক্তি তেওঁলোকৰ সমস্যা সমাধানৰ কাৰণে আৰু এজন মানুহৰ ব্যক্তিত্ব জুখিবৰ কাৰণে। থিমেটিক এপাৰচেপশ্যন টেষ্টৰ কাৰণে কি কি লাগিব? 10খন কাৰ্ড, তুমি বনোৱা কাৰ্ড নহয়। এই কাৰ্ডবোৰ মুৰে আৰু মৰ্গানে বনোৱা কাৰ্ড। সেই 10খন ষ্টেণ্ডাৰ্ড কাৰ্ড তুমি প্ৰথমতে ৰেডি কৰিব লাগিব আৰু ছাবজেক্টক দিব কাৰণে 10খন উকা কাগজ ৰেডি কৰিব লাগিব। 10খন উকা কাগজ আৰু 10খন কাৰ্ড তোমালোকে ৰেডি কৰিব লাগিব। ঠিক আছে, আমি তেতিয়াহ'লে এই পৰীক্ষাৰ যে কাৰ্য প্ৰণালী আছে সেই প্ৰণালী সম্পৰ্কে আলোচনা কৰি লওঁ। মই তোমালোকক এই 4টা পৰীক্ষা, এটা পৰীক্ষা পৰাগ ছাৰে কৰাব, মই তোমালোকৰ এই 4টা পৰীক্ষা শেষ কৰাৰ পাছত তোমালোকক ভাইভাৰ কাৰণে প্ৰিপেয়াৰ কৰিম। ভাইভা তুমি কি ধৰণৰ প্ৰশ্ন ফেচ কৰিব পাৰা, ভাইভাৰ কাৰণে তোমাক মই পুৰা প্ৰিপেয়াৰ কৰিম আৰু তোমালোকৰ প্ৰেক্টিকেলটো মই সময়ে সময়ে চাই গৈ থাকিম। তো আহা ষ্টুডেণ্ট, আমি এতিয়া কাৰ্য প্ৰণালীটো বুজি লওঁ। যেতিয়া মই ভাইভা ডিছকাছ কৰিম তেতিয়া মই কনচেপ্টকেইটা খুলি ডিছকাছ কৰিম। এতিয়া পৰীক্ষাটো কেনেকৈ ল'ব লাগিব সেইটো আমি জানি লওঁ। তো প্ৰথমতে আমি 10খন কাৰ্ড ৰেডি কৰি ল'লোঁ। ৰেডি কৰাৰ পাছত কি কৰা হ'ব চোৱা, মই ইয়াত কাৰ্য প্ৰণালীটো তোমাক কৈ দিছোঁ। এগৰাকী অভিক্ষাৰ্থীক নিৰ্বাচন কৰি গৱেষণাগাৰলৈ মাতি অনা হ'ল। তেওঁক ভালদৰে বহাৰ সুবিধা কৰি তেওঁৰ লগত চিনাকি পৰ্ব আৰম্ভ কৰা হ'ল। তেওঁৰ নাম, বয়স, শিক্ষাগত অৰ্হতা টুকি লোৱা হ'ল। সদায় মনত থবা ষ্টুডেণ্ট, তোমালোকৰ এই যে 4টা পৰীক্ষা আছে, এই 4টা পৰীক্ষা তোমাৰ এটা উকা কাগজত নাম, বয়স, শিক্ষাগত অৰ্হতা লিখিবলৈ কেতিয়াও নাপাহৰিবা। দ্বিতীয়তে, এই পৰীক্ষাবোৰত সাবজেক্ট আৰু এক্সপেৰিমেণ্টাৰ মুখামুখি বহিব। তোমালোকৰ কিছুমানে নিজৰ ঘৰৰ মানুহৰ লগত প্ৰেক্টিকেল কৰি আছে, সাবজেক্ট আৰু এক্সপেৰিমেণ্টাৰ মুখামুখিকে বহিব আৰু এক্সপেৰিমেণ্টাৰে ক্লিয়াৰ কাট ইনষ্ট্ৰাকশ্যন দিব। ইনষ্ট্ৰাকশ্যনটো ক্লিয়াৰ কাট হ'ব লাগিব।
তেতিয়া হলে আমি 10খন কাৰ্ড ৰেডি কৰি সাবজেক্টক মাতি আনিলো, মধুৰ সম্পৰ্ক স্থাপন কৰিলো, নাম বয়স শিক্ষাগত অৰ্হতা টুকি লোৱা হল, তাৰ পিছত নিৰ্দেশনা দিয়া হল। নিৰ্দেশনা মন দি শুনা। মই তোমাক 10খন ছবিযুক্ত কাৰ্ড দেখাম। মই তোমাক 10খন ছবিযুক্ত কাৰ্ড দেখাম। কাৰ্ডসমূহত কিছুমান চিত্ৰ আছে। তাৰ ওপৰত ভিত্তি কৰি তুমি এটা কাহিনী সৃষ্টি কৰিব লাগে। মই তোমাক 10খন ছবিযুক্ত কাৰ্ড দেখাম। তুমি এই কাৰ্ড কেইটা এবাৰ এবাৰকে চাবা। তাত কিছুমান চিত্ৰ আছে। তাৰ ওপৰত ভিত্তি কৰি তুমি এটা কাহিনী সৃষ্টি কৰিব লাগে। মই তোমাক কেইটামান কাগজ দিম। সেই কাগজবোৰত তুমি কাহিনীবোৰ লিখি যাব লাগে। মই তোমাক কেইটামান কাগজ দিম। সেই কাগজবোৰত তুমি কাহিনীবোৰ লিখি যাব লাগে। ষ্টুডেন্ট, ইয়াত তোমালোকে মনত থবা এটা কথা, কাহিনীবোৰ যে তুমি দেখাবা, কাহিনীবোৰ কিন্তু 5 মিনিটৰ কাৰণে দেখাব পাৰিবা। অকল 5 মিনিট। সিস্টেমটো হল এটা এটাকে কাৰ্ড দেখুওৱা হ'ব। এটা এটাকে ইয়াত কাৰ্ড দেখুওৱা হ'ব। আৰু অকল 5 মিনিটৰ কাৰণে এই কাৰ্ডখন সাবজেক্টে চাব পাৰিব। 5 মিনিট হোৱাৰ লগে লগে কাৰ্ডখন লৈ পেলোৱা হ'ব আৰু সাবজেক্টক যেটো উকা কাগজ দিয়া হ'ব, সেই উকা কাগজত সাবজেক্টে কাহিনীটো চাই কি ভাবিছে লিখিব। কি বস্তু কাহিনীত লিখিব লাগিব তুমি ইনস্ট্ৰাকশন দিবা। তোমাৰ ছবিখনৰ কাহিনীটোত কি পৰিস্থিতি ঘটিছে, ছবিখনৰ কাহিনীৰ লগত জড়িত ব্যক্তিসকলৰ চৰিত্ৰ বা আবেগ কেনেকুৱা, কাহিনীৰ পৰিসমাপ্তি কেনেকে ঘটিছে। তুমি কোনো সংকোচ নকৰাকে এই কাহিনী লিখি থাকা। আৰু যেতিয়া এটা কাহিনী লিখা হৈ যাব, তেতিয়া সাবজেক্টক আমি বেলেগ এটা কাহিনী আকৌ লিখিবলৈ দিম। তো ষ্টুডেন্ট, ইয়াত আমি পৰীক্ষাটো কৰিম কেনেকে? তোমালোকে নেক্সট ক্লাছত যিকোনো 10টা কাহিনী, মই এইমাত্ৰ অনলাইন এই ইমেজটো ডাউনলোড কৰিছো। তোমাৰ লগত ক্লাছ কৰি থাকোতে মই ভিডিঅ'টো চালে গম পাবা। তোমালোকৰ লগত ক্লাছ কৰি থাকোতে মই ইন্টাৰনেটত গলো, এইবিলাক কথা মুখতে পাতি থাকোতে মই এই পাৰ্টিকুলাৰ কাৰ্ডটো ডাউনলোড কৰিলো আৰু ডাউনলোড কৰি স্ক্ৰীন প্ৰেজেন্টেশন দিলো। তোমালোকে স্ক্ৰীন প্ৰেজেন্টেশন কেনেকে দিব লাগে ভালকে জানা, কাৰণ তোমালোকে সেমিনাৰ কৰিছা। হেতু কাৰণে নেক্সট ক্লাছত আমি এই পৰীক্ষাটো এই ধৰণেও ল'ব পাৰিম, উজু হ'ব। আমি নেক্সট ক্লাছত কি কৰিম, কিছুমান ষ্টুডেন্টক বা এজনক দি কৰি আমি পৰীক্ষাটো দেখাই দিম। এজন ষ্টুডেন্টক আমি সাবজেক্ট বনাম আৰু এজন ষ্টুডেন্টক আমি এক্সপেৰিমেন্টাৰ বনাম। এজন হ'ব অভিক্ষাৰ্থী আৰু এজন হ'ব পৰীক্ষক। তোমালোকে 10খন কাৰ্ড ডাউনলোড কৰি থবা। ডাউনলোড কৰি তোমালোকে এই ধৰণে স্ক্ৰীন প্ৰেজেন্টেশন দিবা। অকমান ৰখিব লাগিব। প্ৰথম কাৰ্ডটো যেতিয়া লিখা হৈ যাব, তাৰ পিছত দ্বিতীয় কাৰ্ডটোৰ তুমি আকৌ প্ৰেজেন্টেশন দিবা। সাবজেক্টে অনলাইন দ্বিতীয় কাৰ্ডটো চাব আৰু 5 মিনিটৰ ভিতৰত তাৰ এটা কাহিনী লিখি তোমাক জমা দিব, মানে আমাক দেখাব। যোন সাবজেক্ট হ'ব তেওঁ ভিডিঅ'টো অন কৰি থব, এটা এটাকে কাৰ্ড তেওঁ চাই গৈ থাকিব আৰু 5 মিনিটৰ ভিতৰত তেওঁ তাৰ কাহিনী লিখি আমাক জমা দি দিব। 5 মিনিট হৈ গ'লে কিন্তু ষ্টপ হ'ব লাগিব আৰু লগে লগে দ্বিতীয়খন কাৰ্ড আহি যাব।
তেওঁৰ গল্পটো যদি আধা হৈ থাকে, কমপ্লিট নহয়, সেইটো আমাৰ দৰকাৰ নাই। আমাৰ কাৰ্ড অকল 5 মিনিটৰ কাৰণেহে আমি দেখাম। তেওঁ আৰু যেতিয়ালৈকে তেওঁ লিখি থাকিব, কাৰ্ডটো কিন্তু তেওঁ চাই থাকিব। 5 মিনিট হোৱাৰ পাছত এক্সপেৰিমেণ্টেৰে কাৰ্ডটো সলনি কৰি নতুন এটা কাৰ্ডৰ স্ক্ৰীনশ্বট দেখাই দিব। তো এই ধৰণে কাহিনী সংবোধন অভিক্ষাটো আমি কৰিব পাৰিম, অনলাইন কৰিব পাৰিম। মই আকৌ বুজাই দিছোঁ, আকৌ এবাৰ শ্বৰ্টকৈ কৈছোঁ। প্ৰথমতে আমি ছাবজেক্টক মাতি ল'লোঁ অনলাইন ক্লাছত। ছাবজেক্টৰ নাম, বয়স, শিক্ষাগত অৰ্হতা আমি টুকি ল'লোঁ। তাৰপিছত প্ৰথমতেই কিন্তু স্ক্ৰীন প্ৰেজেণ্টেশ্যন নিদিবা, প্ৰথমতে নিৰ্দেশনা। প্ৰথমতে ভালকৈ স্পষ্টকৈ নিৰ্দেশনা, তাৰপিছত স্ক্ৰীন প্ৰেজেণ্টেশ্যন, নহ'লে ভুল হ'ব। তো প্ৰথমতে ছাবজেক্টৰ নাম, বয়স, শিক্ষাগত অৰ্হতা আমি টুকি ল'লোঁ। টুকি লোৱাৰ পিছত ছাবজেক্টক মই নিৰ্দেশনা দিলোঁ। আৰু নিৰ্দেশনা দিয়াৰ পাছত এটা এটাকৈ কাৰ্ড দেখাব ল'লোঁ 5 মিনিটৰ সময়। 5 মিনিটৰ ভিতৰত কাৰ্ডটোৰ ওপৰত তেওঁ এটা গল্প লিখিলে আৰু এনেকৈ 10টা গল্প লিখাৰ পাছত 11 নম্বৰত তেওঁক এটা কাগজ দিলোঁ। 10টা গল্প লিখাৰ পাছত 11 নম্বৰত তেওঁক এটা কাগজ দিলোঁ। তাত তেওঁ এটা গল্প লিখিলে নিজৰ ফালৰ পৰা। তাত কোনো ধৰণৰ কাৰ্ড আমি দেখুওৱা নাই। নিজৰ ফালৰ পৰা তেওঁ এটা গল্প লিখি জমা দিলে। তো ছাবজেক্টে টোটেল কেইটা কাগজ তোমাক জমা দিব? 11টা। 10খন থিমেটিক এপাৰচেপশ্যনৰ গল্প আৰু এখন হ'ব তেওঁ নিজে লিখা গল্প। ষ্টুডেণ্ট, তোমালোকে এই পৰীক্ষাটো ব্যক্তিগতভাৱেও কৰিব পাৰিবা। তোমালোকে এটা গুগল মিট লিংক ক্ৰিয়েট কৰিব পাৰিবা। গুগল মিট লিংক ক্ৰিয়েট কৰি দেৱজিৎ, অতুলক সেই লিংকটো দিব পাৰে। অতুল সোমাই আহিলে দেৱজিৎ এই ধৰণৰ 10খন কাৰ্ড অতুলক 1 by 1 লিখিবলৈ দিলে আৰু অতুলে সেই কাৰ্ডবিলাক লিখি দেৱজিৎক জমা দিলে। কিন্তু এই পৰীক্ষাটো তোমাৰ এনেকুৱা হ'ব নোৱাৰিব যে তুমি কাৰ্ডবিলাক দেৱজিৎক দি দিছা, হোৱাটছআপত পঠাই দিছা, তুমি 10খন গল্প লিখি মোক দি দিয়া। ন'। ইয়াৰ সময় হৈছে 5 মিনিট। 5 মিনিটৰ ভিতৰতেই গল্পটো লিখিব লাগিব। সেইটো কাৰণে এই পৰীক্ষাটোও প্ৰেক্টিকেলি আমি কৰি চাব লাগিব। তো তাৰপিছত যেতিয়া আমাৰ 11টা কাৰ্ড লিখা হৈ যাব, তাৰপিছত ছাবজেক্টে অন্তৰ্দৰ্শন প্ৰতিবেদন লিখিব। তেওঁৰ এই পৰীক্ষাটো কৰি কেনেকুৱা লাগিলে? এই পৰীক্ষাটো কেনেকুৱা লাগিলে? প্ৰথমতে আমোদজনক আছিল। ছবিকেইটা ভাবি লিখিব লগা হৈছিল। প্ৰথমতে মই ইমান ভাবিব পৰা নাছিলোঁ, কিন্তু লাহে লাহে ছবিকেইটা চাই মই ভাবিবলৈ আৰম্ভ কৰিলোঁ আৰু লিখিলোঁ। ষ্টুডেণ্ট, এই পাৰ্টিকুলাৰ পিকচাৰ্ছবিলাকৰ কিন্তু কোনো অৰ্থ নাই। এইকেইটা কিন্তু একেবাৰেই অৰ্থহীন। ইয়াৰ কোনো ধৰণৰ অৰ্থ নাই। তুমি খালি এই পিকচাৰকেইটা চাই তোমাৰ মনৰ ইচ্ছাৰ গল্প লিখিব লাগিব। 5 মিনিট ইয়াত বহুত ইম্পৰ্টেণ্ট কথা। 5 মিনিটতকৈ বেছি দিলে ছাবজেক্টে নিজৰ মতে লিখি থাকিব। নিজৰ মতে লিখি থাকিলে ছাবজেক্টৰ একচুৱেল পাৰ্চনেলিটি কি সেইটো আমি গম নাপাম। ছাবজেক্টৰ একচুৱেল পাৰ্চনেলিটি কি? একচুৱেল পাৰ্চনেলিটি তেতিয়া ওলাব যেতিয়া ছাবজেক্টে বেছি চিন্তা কৰিবলৈ সুযোগ নাপাব। থিমেটিক এপাৰচেপশ্যনৰ লক্ষ্যই হ'ল ছাবজেক্টক চিন্তা কৰিবলৈ সুযোগ নিদিয়া। এটা কাৰ্ড দেখাই দিয়া আৰু অকল 5 মিনিট সময় দিয়া। ছাবজেক্টে যাতে বেছি চিন্তা কৰিব নোৱাৰে আৰু ছাবজেক্টৰ মনৰ আচল কথা যাতে ওলাই পৰক। আচল কথা, যে কথাবিলাক ছাবজেক্টৰ সাবকনচিয়াছ মাইণ্ডত সোমাই আছে, আচল কথাবোৰ যাতে তেওঁৰ ওলাই পৰক আৰু আমি যাতে তেওঁৰ একচুৱেল ব্যক্তিত্ব জানিব পাৰোঁ। তাৰপিছত আহিলে ফলাফল তালিকা। ফলাফলত আমি তোমালোকৰ যে বুক আছে,
এই বুকৰ তোমালোকে সহায় ল'ব পাৰা দীপ্তি দেৱী ফুকন, যোগেশ চাংমাই, স্বপ্নালী বৰা। তাত ফলাফল কেনেকুৱা দিয়া আছে? ফলাফলত লিখা আছে যে ব্যক্তিত্ব জোখাটো ইমান উজু নহয়। আমি কেইটামান কাৰ্ডৰ ওপৰত ভিত্তি কৰি, কেইটামান গল্পৰ ওপৰত ভিত্তি কৰি এজন মানুহক কৈ দিব নোৱাৰো যে মানুহজন তেনেকুৱাই। কোনোবাই যদি এটা খঙাল গল্প লিখে তাৰ মানে সেইটো নহয় যে তেওঁ খঙাল প্ৰকৃতিৰ, আৰু বহু দিক চালিজাৰি চাব লাগিব। এই ধৰণৰ কথা লিখি তুমি এই পৰীক্ষাটোৰ এটা সমাপ্তি কৰিব পাৰা। ফলাফল তালিকা চালে গম পাবা যে কোনবিলাক গল্পত সাবজেক্টে বেছি আবেগিক হৈ পৰিছে, কোনবিলাক গল্পত তেওঁ খং প্ৰকাশ কৰিছে, কোনবিলাক গল্পত তেওঁ আমোদ প্ৰকাশ কৰিছে, তেওঁৰ বেছি কোনটো, খং বেছি, আমোদ বেছি, আবেগ বেছি, প্ৰেক্টিকেল বেছি, কেনেকুৱা তেওঁৰ গল্পৰ ধৰণ, সেই গল্পৰ ধৰণ কেনেকুৱা সেইটো লিখি দিব লাগিব। যে এইটো জনা গ'ল যে অতুল মিলিয়ে লিখা প্ৰথম গল্পটোৰ মানে হাড়মৰ্ম এইটো, দ্বিতীয় গল্পটোৰ হাড়মৰ্ম এইটো, তাৰ মানে বেছি আবেগৰ ওপৰত গুৰুত্ব দিছে, বেছি প্ৰেক্টিকেল পইণ্টছৰ ওপৰত গুৰুত্ব দিছে। যেনেকুৱা গুৰুত্ব দিছে তেনেকুৱাই তেওঁৰ এটা ব্যক্তিত্বৰ ছাঁচ। তেনেকে ধুনীয়াকে লিখি এই পৰীক্ষাৰ এটা সামৰণি কৰিব লাগিব। এইটো হৈছে কাহিনী সংবোধন অভিক্ষা। তোমালোকৰ কিবা ক'ব লগা আছে এই পৰীক্ষাৰ বা কোনো ধৰণৰ কথা জানিব লগা? মেম এখন কাৰ্ড 5 মিনিট ল'ম। এখন কাৰ্ড 5 মিনিটৰ কাৰণে একেলগে সব কাৰ্ড সি চাই নেপেলায়। সাবজেক্ট যেতিয়া আহি বহিব প্ৰথম কাৰ্ডটোহে তুমি দি থাকিবা আৰু ঘড়ী চাই থাকিবা। যেতিয়া তোমাৰ 5 মিনিট হৈ যাব এই কাৰ্ডটো আঁতৰি যাব, আকৌ নতুন কাৰ্ড, আকৌ তুমি ঘড়ী চাই থাকিবা। তোমাৰ 5 মিনিট হৈ গ'ল, এই কাৰ্ডটো আঁতৰি গ'ল, আকৌ নতুন কাৰ্ড, 5 মিনিট হৈ গ'ল, এই কাৰ্ডটো আঁতৰি গ'ল, আকৌ নতুন কাৰ্ড। তোমাৰ কাম হ'ল 5 মিনিট সময়ৰ কাৰণে স্ক্ৰীনত এটা কাৰ্ড থৈ দিয়া। সাবজেক্টে 5 মিনিটৰ কাৰণে গল্পটো লিখিব, কমপ্লিট হোক ইনকমপ্লিট হোক 5 মিনিট হৈ যোৱাৰ লগে লগে নতুন কাৰ্ড তেওঁক দেখুওৱা হ'ব। পৰীক্ষাটো জেনাৰেলি এই ধৰণে স্ক্ৰীন প্ৰেজেণ্টেশ্যন নহয়। একচুৱেল পৰীক্ষাত কাৰ্ডটো এনেকে দি দিয়া হয়, সাবজেক্টে কাৰ্ডখন আগত থয় আৰু গল্পটো লিখি থাকে। 5 মিনিট হোৱাৰ লগে লগে ষ্টপ বুলি কোৱা হয়, কাৰ্ডখন আঁতৰাই আকৌ নতুন কাৰ্ড দি দিয়া হয়। সেইটো হ'ল এই পৰীক্ষাৰ চিষ্টেম। ইয়াৰ ফলাফলত লিখিব লাগিব যে কোনখন কাৰ্ড চাই বেছি আবেগিক হৈ পৰিছিলে। তুমি ব্যক্তিত্ব জুখিব নোৱাৰা, এইটো ইমান উজু নহয়। এটা পৰীক্ষাৰ যোগেদি বা এই ধৰণৰ টেকনিকত আমি একচুৱেল ব্যক্তিত্ব জুখিব নোৱাৰো। একচুৱেল ব্যক্তিত্ব জুখিবলৈ হ'লে আৰু বেছি পৰীক্ষা কৰিব লাগিব, যেটো আমাৰ MA লেভেল বা খুব হাই লেভেলত আমি কৰোঁ। ক্লিনিকেল ৰিচাৰ্চত যেটো আমি কৰোঁ, ক্লিনিকেল ৰিচাৰ্চৰ গাইডেন্সৰ কাউন্সেলিং অৰিয়েণ্টেড ৰিচাৰ্চ, তাত ইয়াত অকল তুমি পদ্ধতিটো জানি থোৱা যে এই ধৰণে কাৰ্ড দেখাই ব্যক্তিত্ব জোখা হয়। তুমি কাৰ্ডবিলাক চাই এইটো অনুমান কৰিছা যে আমুক নম্বৰ কাৰ্ডত এই আবেগ প্ৰকাশ পাইছে, আমুক নম্বৰ কাৰ্ডত খং প্ৰকাশ পাইছে, আমুক নম্বৰ কাৰ্ডত এইটো প্ৰকাশ পাইছে। যদিও ব্যক্তিত্ব আমি থুলমূলকে কৈ দিব নোৱাৰো, কিন্তু এইকেইটা প্ৰকাশ পাইছে। বা কোনো এটা কাৰ্ড ইনকমপ্লিট থাকি গৈছে, সেই বস্তুটো তুমি লিখিব লাগিব যে ইয়াত কি লিখিছে চোৱা, ইয়াত ৰাইটাৰে কি লিখিছে, খুব ধুনীয়াকে লিখিছে। যেহেতু BA ক্লাছ হয়, তোমালোক যেহেতু গ্ৰেজুৱেট ষ্টুডেণ্ট, তোমাৰ কাৰণে ইমান হাই লেভেল ৰিচাৰ্চ পচিবল নহয়। তো ইয়াত এই কথাটো মনত ৰাখি ৰাইটাৰে লিখিছে যে ফলাফল পৰ্যবেক্ষণ কৰি ক'ব পাৰি যে 10খন কাৰ্ড আৰু নিজা সৃষ্টিৰ এটা মুঠ 11খন কাহিনীৰ পৰা ব্যক্তিত্ব সম্পৰ্কে জানিবলৈ বহু সময়ৰ প্ৰয়োজন আৰু অভিজ্ঞ ব্যক্তিৰ প্ৰয়োজন। গৱেষণাগাৰত লোৱা পৰীক্ষাৰ ফলাফল খুব খৰতকীয়াকৈ পাবলৈ অসুবিধা হয়, যদিও অভিক্ষাৰ্থীৰ বিভিন্ন দিক জানিব পৰা যায়। তাৰ মানে কি কৈছে,
ফলাফলত লিখিছে তেওঁ যে 11খন কাৰ্ড ইউজ কৰি ব্যক্তিত্ব জোখাটো ইমান উজু কথা নহয়। ইমান কম সময়ৰ ভিতৰত কাৰো ব্যক্তিত্ব আমি এছেছ কৰিব নোৱাৰো, কিন্তু ব্যক্তিত্বৰ বিভিন্ন দিকবিলাক আমি দেখাব পাৰো। এয়া বুলি কৈ তুমি লিখিবা, ইমানটো লিখি তুমিলৈকে লিখিবা 1 নম্বৰ কাৰ্ডত এই আবেগ প্ৰকাশ পাইছে, 2 নম্বৰ কাৰ্ডত এই আবেগ প্ৰকাশ পাইছে, বেছিভাগ কাৰ্ডত তেওঁৰ এনেকুৱা ধৰণৰ আবেগ প্ৰকাশ পাইছে, হেতু বুলি কৈ লিখি থব লাগিব ফলাফলত। ইয়াত কোনো ধৰণৰ অংক নাই, কোনো ধৰণৰ প্ৰেক্টিকেল অংক, পাৰ্চেণ্টেজৰ অংক তেনেকুৱা নাই। কাৰ্ডৰ ওপৰত ভিত্তি কৰি তেওঁৰ আবেগ কি ধৰণে প্ৰকাশ পাইছে হেতুহে ক'ব লাগে, কাৰণ ইমান কম সময়ত আমি ব্যক্তিত্ব জুখিব নোৱাৰো। এইটো বহুত ডাঙৰ প্ৰেক্টিকেল আৰু খুব হাই লেভেল ৰিচাৰ্চ, ক্লিনিকেল সাইকোলজিত জেনাৰেলি ইউজ হয়। এই যে ভাইবা আছে নহয়, মই যে কৈ আছো কথাবিলাক, এই কথাবিলাককেই তোমাক সুধিব। হেতু কাৰণে ষ্টুডেণ্ট মই তোমালোকক ভাইবাৰ ওপৰত ক্লাছ ল'ম। আজি যেনেকৈ মই থিমেটিকটো বুজালো, তেনেকৈ মই ভাইবাৰ ওপৰত ক্লাছ ল'ম। মই অলৰেডি 2টা ক্লাছত তোমালোকৰ ৰিকল ৰিকগনিশ্যন প্ৰেক্টিকেলি কৰি দেখাইছো, অনলাইনত তুমি কেনেকৈ কৰিবা, আৰু মই ডিভিজন অফ এটেনশ্যন কৰি দেখাইছো উইথ দেৱজিৎ, অনলাইনত তুমি কেনেকৈ কৰিবা। তোমাক মই প্ৰেক্টিকেলি কৈছো যে মোৰ এইটো অনুমান এই অনলাইন পৰীক্ষা কেনেকুৱা হ'ব পাৰে প্ৰেক্টিকেলৰ, সেইটো মোৰ অনুমানহে, মই চিয়ৰ নহয়, মোৰ অনুমান এনেকুৱা হ'ব পাৰে যে তোমালোকক সিলেক্ট কৰিব পাৰে। অতুল মেলি আৰু অশ্বিন দুজনক সিলেক্ট কৰিলে আৰু ক'লে অশ্বিন তুমি এক্সপেৰিমেণ্টাৰ, অতুল মেলি তুমি সাবজেক্ট। অশ্বিন তুমি অনলাইনত অতুল মেলিৰ লগত পৰীক্ষাটো কৰা, তোমাক এনেকুৱা ক'ব পাৰে। হেতু কাৰণে অনলাইনত পৰীক্ষাটো কেনেকৈ কৰিব লাগে হেতু এবাৰ জানি থলে ভাল। মই এই ক্লাছত দুজন ষ্টুডেণ্ট লৈ অনলাইনত পৰীক্ষাটো কৰি দেখাম, তেতিয়া তোমালোকে বুজি পাবা এক্সামিনাৰৰ আগত কি সমস্যা হ'ব পাৰে। যেনেকৈ এই যে তোমাৰ ৰিকল আৰু ৰিকগনিশ্যন, আমি বুজি পালো যে পিকচাৰ কেইটা ভালকৈ চোৱা সম্ভৱ নহয়। তো আমি কি কৰিম, আমি এটা উপায় উলিয়াম। ৰিকল ৰিকগনিশ্যনত যেহেতু পিকচাৰ কেইটা স্পষ্টকৈ চোৱাটো পচিবল নহয়, তো আমি ইয়াৰ এটা উপায়ো উলিয়াম। উপায়টো কি? উপায়টো হ'ল যে আমি এটাকৈ পিকচাৰ দেখাম 30 ছেকেণ্ডৰ কাৰণে, 30 ছেকেণ্ডৰ ভিতৰতে দেখাম, কিন্তু এটাকৈ দেখাই মুখেৰে কৈ যাম মানুহ, হাতী, ঘোঁৰা, কুকুৰ, মেকুৰী, এনেকৈ আমি 20খন ক'লো। বা আমি যদি পাতি ল'ম, পাতি ল'লে মুখে মুখে কৈ যাম হাতী, কুকুৰ, মেকুৰী, ঘোঁৰা, মানুহ, জীৱ জন্তু, এনেকৈ কেমেৰাটো ঘূৰাই মুখে মুখে আমি কৈ যাম কাৰ্ডবিলাক, যাতে ছাবজেক্টৰ পিকচাৰটো চাবলৈ উজু হয়, কাণেৰে শুনিও যাতে স্মৰণ কৰিব পাৰে। তো এই ধৰণৰ সমস্যাবিলাক তোমালোকৰ যাতে ডাইৰেক্ট অনলাইন পৰীক্ষাত নহওক, আমি কিন্তু ক্লাছত প্ৰেক্টিছ কৰিব লাগিব, আৰু অকল 7 তাৰিখলৈকেহে আমাৰ ক্লাছ হ'ব। হেতু কাৰণে নেক্সট ক্লাছত মই কৰাম থিমেটিক এপাৰচেপশ্যন টেষ্ট। 2জন ষ্টুডেণ্টৰ লগত মই হেতু কৰাম। তোমালোকে সবে পিকচাৰ ডাউনলোড কৰি ল'বা, 10খন পিকচাৰ ডাউনলোড কৰি মোবাইলত সেভ কৰি ল'বা, যাতে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন দিব পাৰা। যেনেকৈ তোমালোকে সেমিনাৰ প্ৰেজেণ্টেশ্যন দিছিলা, সেই ধৰণে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন দি 1 by 1 কাৰ্ডকেইটা দেখাই এই পৰীক্ষাটো প্ৰেক্টিকেলি কৰিব লাগিব, তেতিয়া বাকী ষ্টুডেণ্টৰ আইডিয়া হৈ যাব। আৰু ষ্টুডেণ্ট অনলাইনত যেহেতু প্ৰেক্টিকেল কৰা অসুবিধা, সকলো ষ্টুডেণ্টৰতো আমি প্ৰেক্টিকেলটো অনলাইনত ল'ব পৰা নাই, কিছুমানৰ কাৰ্ডো ৰেডি হোৱা নাই। সেইটো কাৰণে তোমালোকে নিজৰ মাজতে গুগল মিট লিংক শ্বেয়াৰ কৰিবা। দেৱজিৎ অতুলক দিবা, মৌচুমী ধীৰাজক দিবা, লাকি অশ্বিনক দিবা, এনেকৈ নিজৰ মাজতে গুগল মিট লিংক শ্বেয়াৰ কৰি অনলাইনত কি ধৰণে
ক্লাছ কৰিব পাৰি অনলাইনত কি ধৰণে প্ৰেক্টিকেল কৰিব পাৰি তোমালোকে নিজৰ মাজতে এই প্ৰেক্টিকেলটো কৰিবা খালি মোক লিংকটো দি দিবা মই জয়েন কৰিম মোক লিংকটো দি দিবা তেতিয়া তোমালোকৰ ক্লাছ কেইটা মই ৰেকৰ্ড কৰি থব পাৰিম 7 তাৰিখৰ পাছত আমি অফিচিয়েলি ক্লাছ ল'ব নোৱাৰিম হেতু কাৰণে 7 তাৰিখৰ পাছত তোমালোকে নিজৰ প্ৰেক্টিছৰ কাৰণে অনলাইনত প্ৰেক্টিছৰ কাৰণে দুজনৰ মাজতে লিংক শেয়াৰ কৰি কাৰ্ডছ কেইটা দেখাই প্ৰেক্টিকেল কৰিবা আৰু নহলে নিজৰ গাৰ্জিয়ানৰ লগত মানে সৰু ভাই ভন্টি তেওঁলোকৰ লগত প্ৰেক্টিকেল কৰিবা অনলাইনত যে প্ৰেক্টিকেল কেইটা কৰিবা মোক কিন্তু লিংক দিবা গুগল মিট লিংক দিবা মোক ব্যক্তিগত হোৱাটছএপত দিবা গ্ৰুপত নহয় নালে সবে জয়েন কৰি পেলাব মোক ব্যক্তিগত হোৱাটছএপত তোমালোকে গুগল মিট লিংক দিবা মই জয়েন কৰিম তোমালোকে পৰীক্ষাটো দুজনৰ মাজত প্ৰেক্টিছ কৰি থাকিবা মই ৰেকৰ্ড কৰি লম আৰু সেভ কৰি থৈ দিম ক্লিয়াৰ ষ্টুডেন্টস Yes, ma'am. হেতু ভাল Yes, হ'ব ma'am. অতুল হেতু ভাল হ'ব No, ma'am. দেৱজিৎ ভাল হ'ব বস্তুটো Hi, ma'am. আ, Hi, ma'am. মেম ভাল হ'ব তেতিয়া ভাল হ'ব তোমালোকে নিজৰ লগৰৰ লগত কৰি মোকে লিংকটো দি দিবা মই তোমালোকৰ ক্লাছত সোমাই যাম অকমান আগত জনাই থবা যে আজি বাইদেউ আহিব আজি আমি পৰীক্ষাটো কৰিম অকল 4টাহে পৰীক্ষা 4টা পৰীক্ষা Amen. ধুনীয়াকে শেষ হৈ যাব কালি কিন্তু অনলাইন আমি পৰীক্ষা কৰিম থিমেটিক এপারসেপশন টেষ্টটো কালি আমি পৰীক্ষা কৰিম তো ষ্টুডেন্ট কালি যেতিয়া থিমেটিক এপারসেপশন টেষ্টৰ পৰীক্ষা হ'ব তার লগে লগে আধা ঘন্টা আমার থিমেটিক এপারসেপশন টেস্টর পরীক্ষা হব আৰু নেক্সট আধা ঘন্টা আমি রিকগনিশন যদি কাবাৰ থাকি গৈছে সেই পৰীক্ষাটো কৰি ল'ব পাৰিম প্ৰথম অকমান বেছিকে ক্লাছ লৈ লম কালি অকমান দীঘলীয়াকে ক্লাছ লৈ লম ক্লাছ লৈ তোমালোকৰ অলপ প্ৰেক্টিকেল আমি কালিৰ ক্লাছত কৰিম আৰু কালিৰ ক্লাছৰ পাছত মই ভাইবাও ডিসকাস কৰিম যে এই পার্টিকুলার প্র্যাকটিক্যালৰ ভাইবা কেনেকুৱা আহিব পাৰে ক্লিয়াৰ অল অফ ইউ Yes, ma'am. Yes, ma'am. ঠিক আছে তোমালোকৰ কিবা ডাউট আছে যদি এতিয়া খুদা যে রিকগনিশন ডিভিশন অফ অ্যাটেনশন কিবা ডাউট আছে যদি খুদা মেম আজিতা কৈছিলে 11 নম্বৰ কাৰ্ডটো মই কি এইটো কৈছিলো হেৰি ইয়েস দেৱজিৎ নিজা সৃষ্টি হ'ব লাগিব বুলি যে কৈছে সেইটো নিজে আঁকি ল'ব লাগিব নেকি না একো আঁকিব নালাগে তুমি থিমেটিক এপারসেপশন টেস্ট কার্ড কেতিয়াও নিজে ক্রিয়েট কৰিব নোৱাৰা যেটো অনলাইনত আছে স্ট্যান্ডার্ড কার্ড মুৰে আৰু মর্গানে যে কার্ড বনাইছে সেই 10খন কার্ডই তুমি ল'ব লাগিব তুমি 10খন কার্ড ললা 10খন Okay. কার্ড লোৱাৰ পাছত লাষ্টৰ যেটো 11 নম্বৰ কার্ড আছে 11 নম্বৰ কোনো কার্ড নাই 11 নম্বৰত খালি কব লাগিব এতিয়া তুমি নিজে একটা গল্প লিখা একেবারে নিজা সৃষ্টি তার কোনো ধরনের কার্ড আমি নেদেখাও 11 নম্বরত কোনো কার্ড নাই আৰু স্টুডেন্ট তোমালোকে আছে, ma'am. কিন্তু অনলাইন অকল ডাউনলোড কৰি এই পৰীক্ষাটো কৰিব নোৱাৰা এটো তো ক্লাছৰ প্ৰেক্টিছৰ কাৰণে মই অকল ক্লাছৰ প্ৰেক্টিছৰ কাৰণে কৈছো ফাইনাল যেতিয়া অনলাইন ফাইনাল হ'ব তেতিয়া কিন্তু কাৰ্ডছ লাগিব পাৰে হেতু কাৰণে কাৰ্ড কিন্তু বনাব লাগিব এই পিকচাৰ কেটা ডাউনলোড কৰি প্ৰিন্ট আউট কৰিব পাৰা নহলে তোমালোকে নিজে আঁকি ল'ব পাৰা কম্পিউটাৰত এই পিকচাৰ কেটা চাই 10খন পিকচাৰ আঁকি ল'ব পাৰা রিকল আৰু রিকগনিশনৰ কোনো ডাউট ডিভিশন অফ অ্যাটেনশনৰ কোনো ডাউট ঠিক আছে স্টুডেন্ট তেতিয়া হলে মই তোমালোকক 4টা পৰীক্ষাৰ অকল কাৰ্য প্ৰণালী বুজাইছো অকল কাৰ্য প্ৰণালী 4টা পৰীক্ষা প্ৰ্যাকটিক্যালি কেনেকে কৰিব লাগে 4টা পৰীক্ষাৰ কিন্তু ভাইবা মই ডিসকাস কৰা নাই ভাইবা যেতিয়া ডিসকাস কৰিম তেতিয়া এই 4টা পৰীক্ষাৰ সম্পূৰ্ণ নলেজ তোমাৰ হৈ যাব এতিয়া অকল তুমি কাৰ্য প্ৰণালীটো জানা যে কেনেকে পৰীক্ষাটো কৰিব লাগিব নেক্সট ক্লাছৰ পৰা মই
তোমালোকৰ লগত আধা ঘণ্টা ভাইবা ডিছকাছ কৰিম আৰু আধা ঘণ্টা তোমালোকৰ প্ৰেক্টিকেল ল'ম। তাৰ ওপৰঞ্চি মই তোমাৰ যেটো প্ৰেক্টিকেল মানে প্ৰেক্টিচ আছে, অনলাইন যেটো প্ৰেক্টিচ আছে, সেই প্ৰেক্টিচবিলাক তোমালোকে 7 তাৰিখৰ পাছত নিজৰ মাজত যেতিয়া কৰিবা মোক লিংক দি দিবা। লিংক দি দিবা, মই সেই লিংকত সোমাই তোমাৰ প্ৰেক্টিকেলটো ৰেকৰ্ড কৰি থম। ক্লাছত অকল মই তোমাক দুটা ষ্টুডেণ্টৰ চেম্পল দেখাম, দুটা ষ্টুডেণ্টৰ লগত কৰি দেখাম যে কি ধৰণে প্ৰেক্টিকেলটো কৰিব লাগে। তুমি কিন্তু নিজৰ ঘৰৰ সৰু ভাই ভণ্টিৰ লগত প্ৰেক্টিকেলটো কৰি প্ৰেক্টিকেল বহীটো ৰেডি কৰি ল'ব লাগিব। যদি লগৰৰ লগত কৰা, লগৰৰ নাম লিখিব লাগিব, অনলাইন মাধ্যমেৰে কৰা হ'ল, তাৰ অনলাইন মাধ্যমেৰে কৰা হ'ল বুলি লিখিব লাগিব। যদি নিজৰ ঘৰৰ ভাই ভণ্টিৰ লগত কৰা, তেতিয়া ভাই ভণ্টিৰ নাম দি এই প্ৰেক্টিকেল কৰিব লাগিব। মই তোমালোকক মেম মই আহিছো ৰবা, মই কপিটো লৈ আনিছো। ইয়েছ, কোৱা কি ডাউট আছিলে? এই প্ৰেক্টিকেল বহীটো ৰেডি কৰিব লাগিব। মেম আমি যে এক্সপেৰিমেন্টটো কৰিম জেগাটো কি বুলি দিম? প্লেচ? ইয়েছ, প্লেচ এইকেইটা আমি এতিয়া খালী থলে ভাল হয়। এইটো লৈ ইমান চিন্তা কৰিব দৰকাৰ নাই এতিয়া। এতিয়া তুমি এই বস্তুবিলাক খালীয়ে থোৱা, খালী থলেই ভাল হ'ব। প্লেচ, স্থানাগাৰ, ক'ত হ'ব এক্সপেৰিমেণ্টটো, সেইটো খালী থোৱা। আৰু তোমালোকে একচুৱেলি লগৰৰ লগত কৰাৰ নিয়ম নাই। তোমালোকে যেহেতু নিজেই এই পৰীক্ষাটো ভালকে জানা, তোমালোকে এটা কাম কৰিব পাৰা। যাৰ যাৰ ঘৰত ভাই ভণ্টি নাই বা এনেকুৱা সুবিধা নাই, তেওঁলোকে ছেকেণ্ড ছেমিষ্টাৰ, ফৰ্থ ছেমিষ্টাৰ এডুকেশ্যনৰ ষ্টুডেণ্ট বা এডুকেশ্যনৰ বাহিৰৰ ষ্টুডেণ্ট হ'লে আৰু ভাল। তোমালোকৰ যে লগৰকেইটা আছে, পাছ কৰ্চৰ লগৰ, জেনেৰিকৰ লগৰ, সেই লগৰবিলাকৰ লগত তুমি অনলাইনত পৰীক্ষাটো কৰিব পাৰা। গুগল মিট লিংকটো কিন্তু মোক দিবা, নহ'লে কোনো প্ৰমাণ নাথাকিব। তুমি যে পৰীক্ষাটো কৰিছা, এই পৰীক্ষা কৰাৰ কিন্তু কোনো প্ৰমাণ নাথাকিব, কোনো ৰেকৰ্ড নাথাকিব। মুখে মুখে ক'লে নহ'ব, মই ৰেকৰ্ডিং কৰিলেহে তোমাৰ পৰীক্ষাটো তাত সোমাই থাকিব। সেইটো কাৰণে তোমালোকে 7 তাৰিখৰ পাছত যে পৰীক্ষাবোৰ কৰিবা, বা 7 তাৰিখৰ পাছত কেলে, তোমালোকে এতিয়াৰ পৰাই পৰীক্ষাকেইটা কৰিবলৈ ষ্টাৰ্ট কৰি দিয়া। মোক লিংকটো দিয়া, মই সেই লিংক মতে সোমাই যাম। খালি তোমাৰ লগৰক সুধি ল'বা যে তাৰ অনলাইন ক্লাছ আছে নেকি। যদি অনলাইন ক্লাছ নাই, ৰাতিকে পাৰিব, তেতিয়াহ'লে ৰাতিকে লিংকটো দি দিবা। বা ৰাতিপুৱা পাৰিব, 8:30 to 9:30 কোনো ক্লাছ নাই, তেতিয়া তুমি লিংকটো দি দিবা। মই সেইমতে লিংকত সোমাই তোমাৰ ক্লাছটো ৰেকৰ্ড কৰি ল'ম আৰু তোমালোকৰ দুজনৰ প্ৰেক্টিকেলো হৈ যাব। তো এই ধৰণে তুমি প্ৰেক্টিকেল কৰি বস্তুটো সেভ কৰি থব পাৰা। তুমি যে প্ৰেক্টিকেলটো কৰিলা, সেইটো সেভ হৈ থাকিব আৰু তুমি এই ধৰণৰ কপিও ৰেডি কৰি পেলাব লাগিব। সব কিন্তু 7 তাৰিখৰ ভিতৰত কৰিবলৈ কৈছে। বেছি প্ৰব্লেম নাইতো। তুমি আজি চোৱা না, আজি তুমি লগৰক ফোন কৰা, আজি লগৰক ফোন কৰি তুমি পৰীক্ষাটো কিন্তু কৈ নিদিবা যে কি ধৰণৰ পৰীক্ষা হ'ব। এইটো কিন্তু ফাইনেল, মানে একেলগে বহিলেহে ক্লিয়াৰ হ'ব। তো তুমি লগৰক ফোন কৰিলা, ফোন কৰি পৰীক্ষা, এনেকুৱা এটা পৰীক্ষা হ'ব, মোৰ এইটো কোৰ্স ৰিলেটেড হয়, মই এইটো মাৰ্কস পাম, আমাৰতো অনলাইন হৈছে প্ৰেক্টিকেল, তো তুমি অকমান বেছি টাইম নালাগে, অকমানহে উত্তৰ দি সি ওলাই গ'লে হ'ব, সি লেফ্ট ল'ব পাৰিব। তোমাক অন্তৰ্দৰ্শন জমা দিলে, প্ৰথম আহিলে অনলাইন সোমালে, তুমি নিৰ্দেশনা দিলা, তোমাৰ নিৰ্দেশনা মতে সি নিজে উকা কাগজত লিখি তোমাক ৰিপৰ্টটো জমা দিলে। ৰিপৰ্ট জমা দিয়াৰ পিছত তুমি ক'লা অন্তৰ্দৰ্শন লিখা, সি অন্তৰ্দৰ্শন লিখিলে, লিখি বা সিলেক্ট লৈ ল'লে, ওলাই গ'ল। তাৰপিছত তুমি সেই পৰীক্ষাটোৱে ধুনীয়াকৈ নিজে কপিত লিখি ফলাফলৰ সৈতে তুমি ইয়াতে টুকি ল'ব পাৰিবা আৰু মই তোমাৰ ক্লাছকেইটা ৰেকৰ্ডো কৰি থ'ব পাৰিম। সেইটো এটা ভাল পদ্ধতি, কি কোৱা? ধীৰাজ কি কোৱা? মৌচুমী, লাকি কি কোৱা তোমালোক? মেম ভাল।
তোমালোকে লগৰক নলবা হা, লগৰক ললে প্ৰব্লেম হ'ব, লগৰক ললে মাৰ্কস নাপাব পাৰা। তো এই ধৰণে তোমাৰ ধুনীয়াকৈ প্ৰেক্টিকেল হৈ যাব। বাস তুমি মোক লিংক দি গৈ থাকিবা, নিজৰ সুবিধা মতে দুজনে মিলাই ল'বা, সেইমতে মোক লিংক দি থাকিবা, মই সোমাই যাম, সোমাই মই ৰেকৰ্ডিং কৰি ল'ম। আৰু ক্লাছত নৰ্মেল ক্লাছত মই ভাইবা ডিছকাছ কৰিম আৰু দুজন ষ্টুডেণ্টৰ লগত প্ৰথমতে প্ৰেক্টিকেলৰ ডেমোটো কৰি দেখাম, যেনেকৈ দেৱজিত আৰু জ্যোতিকা বাইলুঙে কৰি দেখাইছিলে। আৰু আমাৰ নেক্সট পৰীক্ষাটো আছিলে ৰিকল এণ্ড ৰিকগনিশ্যন, যেটো কৰি দেখাইছিলে বিশ্বাখা আৰু অশ্বিন, অতুল, বিশ্বাখা এণ্ড বিদিশা এণ্ড অতুল। সেই ধৰণে কালিৰ পৰীক্ষাটোৰ দুটা ভলেণ্টিয়াৰ লাগিব। মই সেইটো আগৰ পৰা কৈ নিদিওঁ, নহ'লে তোমালোকে ডাউনলোড নকৰিবা। তোমালোকে সবে পিকচাৰ ডাউনলোড কৰা। কালিৰ ক্লাছত মই দুজন ষ্টুডেণ্ট ল'ম আৰু সেই ষ্টুডেণ্টৰ লগত থিমেটিক এপাৰচেপশ্যন টেষ্ট আমি প্ৰেক্টিকেলি কৰিম। ডাউনলোড কৰি স্ক্ৰীন প্ৰেজেণ্টেশ্যনৰ যোগেদি কৰিম আৰু এজনে গল্প লিখি থাকিব। এইটো কিন্তু কৰিব লাগিব। কালিৰ ক্লাছ টাইমিংটো হৈছে 9:30 to 10:30। কালি তোমালোকৰ ক্লাছ 9:40 য়েছ, কাৰণ 9:30 লৈকে মোৰ ক্লাছ আছে তো 9:40 to 10:40। No, I think I can manage 9:30 also. I can manage 9:30 is better. তো কালি তোমালোকৰ 9:30 to 10:30 মই ক্লাছ ল'ম। ক্লিয়াৰ ষ্টুডেণ্ট? Okay, ma'am. Yes, ma'am. ঠিক আছে, তোমালোকে হেৰি কৰি লোৱা, তেতিয়াহ'লে কাৰ্ড সব ৰেডি কৰি লোৱা। আজি ৰিকল ৰিকগনিশ্যন কাৰ্ড ৰেডি, ৰৰ্চক, চিয়াহী দাগ, অভিক্ষা কাৰ্ড ৰেডি কৰি লোৱা আৰু 10টা পিকচাৰ ডাউনলোড কৰি লোৱা। কালি ৰাতিপুৱা হ'ব থিমেটিক এপাৰচেপশ্যন টেষ্ট 9:30 to 10:30। কিবা ডাউট থাকিলে কোৱা। ধীৰাজ, তুমি ক্লাছৰ এটা স্ক্ৰীনশ্বট লৈ লোৱা। Okay, ma'am. আজি ক্লাছটো কৰিব লাগিছিল, ষ্টুডেণ্টে নাহিলে, ভুল কৰিলে। কালি Ma'am. তেতিয়া কোৱা। মেম জ্যোতিকাই মোক মেছেজ দিছিলে, তাই ভায়েকৰ মানে মেট্ৰিকৰ ৰিজাল্ট দিছে আৰু মিজোৰাম ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ আছে, সেইটো কাৰণে ক্লাছ কৰা নাই বুলি মেছেজ দিছিলে, আপোনাক কৈ দিবলৈ কৈছিলে। আচ্ছা, ঠিক আছে। আজি মেট্ৰিকৰ পৰীক্ষাৰো এটা কাৰণ হ'ব পাৰে, ভাই ভণ্টিৰ ৰেজাল্ট। আচ্ছা ঠিক আছে, কোনো প্ৰব্লেম নাই। ধীৰাজ, তুমি পিকচাৰটো ক্লিক কৰা। আৰু দেৱজিৎ, তুমি কিন্তু ৰিকল ৰিকগনিশ্যন ক্লাছটো কৰা নাই, তুমি মোৰ ভিডিঅ'টো চাইছিলা? মেম মই কালি তাৰমানে নেটৱৰ্কৰ কাৰণে জইনে হ'ব নোৱাৰিলোঁ। তুমি মোৰ ভিডিঅ'টো চাবা হা দেৱজিৎ, নহ'লে তোমাৰ প্ৰব্লেম হ'ব। এইটো প্ৰেক্টিকেলটো, ৰিকল ৰিকগনিশ্যনটো তুমি ভিডিঅ'টো চাবা, কালি ভালকৈ হৈছে। ভিডিঅ'টো চাই ল'বা। ধীৰাজ, তুমি ফটো ক্লিক কৰিলা? Yes, ma'am. ঠিক আছে ষ্টুডেণ্ট, তেতিয়াহ'লে কালি আমি প্ৰেক্টিকেল ক্লাছত লগ পাম 9:30 to 10:30। ঠিক আছে মেম। কিবা তোমালোকৰ ডাউট আছে বা কিবা ক'ব লগা আছে? ঠিক আছে, ধীৰাজ, তুমি গ্ৰুপত পিকচাৰ দি দিয়া, গ্ৰুপত তুমি ইমেজটো দি দিয়া। থেংক ইউ ষ্টুডেণ্টছ। Thank you, ma'am. বাই বাই, Thank you, কালি ma'am. ৰাতিপুৱা Thank লগ you, পাম। ma'am. বাই বাই Bye bye, ma'am. মেম বাই বাই। বাই বাই।